সোর্স ইনফরমেশন আইছিল যে দুখন গাড়ী এখন হ'ল হুণ্ডাই i20 সেইখনৰ নম্বৰ হ'ল AS01BH 9276 আৰু এখন ট্ৰাক সেইখনৰ নম্বৰ হ'ল AS01SC 5622 এই দুখন ভেহিকেলত প্ৰথমখন ভেহিকেলত পৰিমাণৰ হিৰোইন আৰু 2 নম্বৰ ট্ৰাকখনত এখন ভেহিকেল ট্ৰাকত সেইখনত ওজন পৰিমাণৰ ইয়াবা টেবলেট মানে আছিল আৰু এইখিনি বস্তু মানে যিখিনি আউটসাইড আসাম গ'ল হয়। সো এই ইনপুটৰ বেচিছত আমি আমিনগাঁৱত এটা নাকা লগোৱা গ'ল আৰু ফাৰ্ষ্টত আমি যিখন হুণ্ডাই i20 ভেহিকেল আছিল সেইখন আমি ধৰিলোঁ। সেইখনত এজন অকুপেণ্ট আছিল। সেই গাড়ীখন আমি চেক কৰিলোঁ। চেক কৰি পেলাই তাতে যিটো ড্ৰাইভাৰৰ ফুটবোৰ্ড আছে য'ত ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰে ভৰি ৰাখে এই ফুটবোৰ্ডৰ তলত তাতে 40 পেকেজ হিৰোইন আমি পালোঁ, যিখিনি ওজন 522 গ্ৰামছ আৰু এইখিনি বজাৰ মূল্য এৰাউণ্ড 4 crore ষ্ট্ৰীট প্ৰাইচ, যিটো ষ্ট্ৰীট প্ৰাইচ। আৰু ইয়াৰে সংক্ৰান্তত যিজন ড্ৰাইভাৰ আছিল তেওঁৰ নাম হ'ল নজৰুল হুছেইন ওৰফে আলী হুছেইন। তেওঁৰ ঘৰ লোকনাথপুৰ থানা ধলাই ডিষ্ট্ৰিক্ট কাছাৰ। তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু কেছ এটা লৈ পেলাই এইটো তদন্ত চলি আছে। যিটো 2 নম্বৰ ইনষ্টেঞ্চ আছিল, যিখন ট্ৰাকৰ যিটো ইনফৰ্মেশ্যন আছিল সেইটো আমি ট্ৰাকখন আমি ইণ্টাৰচেপ্ট কৰিলোঁ। ইণ্টাৰচেপ্ট কৰি পেলাই সেইখন আমি চেক কৰিলোঁ। চেক কৰি পেলাই তাতে হিডেন চেম্বাৰ্ছ বনোৱা আছিল য'ত 2,70,000 ইয়াবা টেবলেট, ইয়াবা বুলিও কয়, ৱৰ্ল্ড ডিজিয়াৰ্ছ টেবলেটো কয়, যিটোত কম্পজিশ্যন থাকে মেথামফেটামাইন, সেই টেবলেটখিনি আমি উদ্ধাৰ কৰোঁ। আৰু এই সংক্ৰান্তত যিজন ড্ৰাইভাৰ আছিল ড্ৰাইভাৰজনৰ নাম হ'ল তেওঁৰ নামটো হ'ল নুৰ ইছলাম। তেওঁৰ ঘৰ গলিবন্ধা থানা সৰ্থেবাৰী। তেওঁক আমি এৰেষ্ট কৰিছোঁ। তেওঁৰ লগত এজন জুভেনাইল আছিল, কিন্তু তেওঁক সেই জুভেনাইলজন সেই কেছটোৰ লগত একো সংক্ৰান্তত তেওঁ জড়িত নাছিল বাবে তেওঁক আমি চাইল্ড ইন নিড অফ কেয়াৰ এণ্ড প্ৰটেকশ্যন হিচাপে ট্ৰিট কৰি তেওঁক আজি যিখিনি আইনগত ব্যৱস্থা লোৱা আছে সেইখিনি আমি লৈ আছোঁ। ইয়াতে যিখিনি বস্তু যিখিনি ইয়াবা আছে, ইয়াবা টেবলেটখিনিৰ মূল্য এৰাউণ্ড যিখিনি ষ্ট্ৰীট প্ৰাইচ সেইটো এৰাউণ্ড 67 crore। চ' টোটেল চিজাৰৰ যিখিনি ভেলুৱেশ্যন আছিল, যোৱাকালি যিখিনি চিজ হৈছিল হিৰোইন প্লাছ ইয়াবা টেবলেট, এইখিনি টোটেল ভেলুৱেশ্যন এৰাউণ্ড ষ্ট্ৰীট প্ৰাইচ এৰাউণ্ড 71 crore। আৰু এইখিনি আমাৰ দুটা কেছে ছেপাৰেট কেছ ৰেজিষ্টাৰ হৈছে আৰু এইখিনি আমাৰ যিখিনি তদন্ত আছে নেচেচাৰী সেইখিনি আমাৰ চলি আছে। হিৰোইন কিছু পৰিমাণে ইয়াতে অসমতো পালে হয় আৰু এটা পৰ্চন ইয়াতে বাহিৰতো গ'ল হয়। আৰু যিখিনি ইয়াবা আছিল ইয়াবাখিনি বেছিকেলি এইখিনি বাহিৰলৈ গ'ল, অসমৰ বাহিৰলৈ গ'ল। সেইটো মানে আমাৰ যিটো ৰোডত আপোনালোকে চাৰ্চ কৰিছে সেইটো কৰিডৰ হিচাপে ইউজ কৰি আছে নেকি? কৰিডৰ হিচাপে ক'ব নোৱাৰি, য'ত যেনেকৈ চান্স পায় বা য'ত যেনেকৈ পুলিচ প্ৰেজেঞ্চ নাই বা যিখিনি য'ত তেওঁলোকে ভাবে যে অলপমান ওলাই নিব পাৰি সেই হিচাপে তেওঁলোকে ইউজ কৰে, একো ফিক্সড একো নাথাকে। যিকেইজন এৰেষ্ট কৰিছে তেওঁলোকে গোটেই মানে কাৰবাৰটো কৰি আছিল নে তেওঁলোকৰ লগত আৰু বেলেগ তেওঁলোকে দিজ আৰ বেচিকেলি কুৰিয়াৰ্ছ। যোনে আনিছে তেওঁলোকে যিজন মেইন মালিকটো তেওঁতো ইউজুৱেলি গাড়ী বা মালৰ লগত নাথাকে। চ' তেওঁলোকে কোৰিয়াৰ হয়। যিখিনি বিহাইণ্ড দ্য চিন যোনে কাম কৰি আছে আমি অলৰেডি আইডেণ্টিফাই কৰিছোঁ আৰু টাইমত আমি একশ্যন কৰি লোৱা হ'ব। যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।